ৰাহুল গান্ধী বেলেগ ধৰণৰ মানুহ এতিয়া মই নকওঁ এতিয়া যিটো মই তেওঁক চাইছো বডি লেংগুৱেজ বেলেগ ধৰণৰ তেনেকুৱা মানুহ মই খুব কমেই দেখিছো অসমত অলপ অখিল গগৈৰ লগত মিলিছে খালি এগৰাকী মহিলাৰ ওচৰলৈ গৈ এনেধৰণৰ ব্যৱহাৰ কৰা কেতিয়াও গ্ৰহণযোগ্য নহয় আৰু যিদৰে প্ৰকৃতি আছে জনসাধাৰণে দেখি আছে বিচাৰ কৰিব শ্ৰীমতী কন্যাক ডাঙৰীয়া নি ৰাজ্যসভাৰ সাংসদ নাগালেণ্ডৰ প্ৰথম মহিলা সাংসদ আৰু বিজেপিৰ প্ৰথমগৰাকী সাংসদ একেদিনাই তেখেতৰ মই শপত গ্ৰহণ কৰিছিলো তেওঁ মোৰ বন্ধু দিল্লী বিশ্ববিদ্যালয়ৰ স্নাতক অতি উচ্চ শিক্ষিত অতি ভদ্ৰ এগৰাকী খুব ভাল নেত্ৰী তেখেতৰ ওচৰত ৰাহুল গান্ধী যিদৰে ব্যৱহাৰ কৰিছিল তেওঁ সেই শকটোৰ পৰা এতিয়াও মুক্ত হোৱা নাই মই যেতিয়া লগে লগে সুধিছিল তেওঁ আচৰিত যে মানুহে এনেকৈ আহিও যে এনেকে ধৰণৰ ব্যৱহাৰ কৰিব পাৰে গতিকে এইটো নিশ্চিতভাৱে অতি গৰিহণাযোগ্য কথা আজি সমগ্ৰ মানুহ ভাৰতৰ বিভিন্ন প্ৰান্তত আজি ৰাজপথলৈ ওলাই আহিছে বিজেপি এজিপি কংগ্ৰেছ এইবিলাক বুলি নহয় এগৰাকী সাংসদ বুলিও নহয় এগৰাকী মহিলাৰ ওচৰলৈ গৈ এনেধৰণৰ ব্যৱহাৰ কৰা কেতিয়াও গ্ৰহণযোগ্য নহয় আৰু যিদৰে প্ৰকৃতি আছে জনসাধাৰণে দেখি আছে বিচাৰ কৰিব আৰু এতিয়া গৈ দেখিছো ৰাহুল গান্ধী বেলেগ ধৰণৰ মানুহ এতিয়া মই নকওঁ এতিয়া যিটো মই তেওঁক চাইছো বডি লেংগুৱেজ বেলেগ ধৰণৰ তেনেকুৱা মানুহ মই খুব কমেই দেখিছো অসমত অলপ অখিল গগৈৰ লগত মিলিছে খালি